শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে চ'তমহীয়া পালনাম আৰু বৰসভা আয়োজন কৰা হৈছে। এই পালনাম আৰু বৰসভা অনুষ্ঠিত হ'ব 31 মাৰ্চ সন্ধ্যা 8 বজাৰ পৰা গোটেই ৰাতি পালনাম হ'ব আৰু 1 এপ্ৰিলৰ দিনাখন দিনত নাম যোগান কীৰ্তন পাঠ আৰু ৰাতিলৈ এখনি ভাওনা হ'ব কণ কণ শিশুসকলৰ দ্বাৰা ৰুক্মিণী হৰণ। আৰু এই পালনাম আমাৰ পিতৃ পিতামহসকলে আমাৰ জাতি কল্যাণৰ কাৰণে পাতিছিলে। সেয়ে মাৰি মৰক দুৰ্ভিক্ষ যেতিয়াই দেখা দিছিলে তেতিয়াই এই পালনাম আয়োজন কৰিছিলে, বৰসভা আয়োজন কৰিছিলে। সেয়ে এইবাৰো আমি সমূহ নামঘৰৰ সমিতি, পৰিচালনা সমিতি, নাম সমিতি, কৃষ্টি সমিতি আৰু ঢেকীয়াখোৱাবাসী ৰাইজ আৰু এই অঞ্চলৰ সমূহ ৰাইজ তথা অসমবাসীক আমি একত্ৰিত কৰি পেলাই এই বৰসভা আয়োজন কৰা হৈছে। সকলো আহক, সকলোৱে আমি একেলগে থাকি এই গুৰুজনাৰ যি কলা কৃষ্টি সংস্কৃতি আমি ৰক্ষা কৰোঁ, নামঘৰৰ ভেটি সুদৃঢ় কৰোঁ। সেয়ে আমি এই বৰসভালৈ সকলোজনকে এই সংবাদ মাধ্যমৰ যোগেদি আমি সাদৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।